Hello viewers, welcome back to our channel Sayud Cinema. So আজি আৰু এখন নতুন ফিল্ম লৈ আনিছো মুভি ট্ৰেইলাৰৰ ওপৰত ট্ৰেইলাৰ একচুয়ালি ওলোৱা নাই আপকামিং মুভি তাৰে ওপৰত আপডেট লৈ আনিছো অসমীয়া মুভি আমাৰ সকলোৰে পৰিচিত তাত জুবিন গাৰ্গৰ এটা গান ওলাইছে আজি যন্ত্ৰ গানটো ৰিক্ৰিয়েচন কৰা হৈছে আৰু কি ৰিক্ৰিয়েচন মানে কি ৰিক্ৰিয়েচন কৰিছে ধুনিয়া ধুনিয়া আল্টিমেট মানে মজা লাগিছে গানটো মানে সবতকে বেছি ডাঙৰ কথা গানটোৰ যোনটো অৰিজিনালিটিটো এটো মাৰি পেলোৱা নাই এই কাৰণে বেছি ভাল লাগিছে আৰু খালি অলপ ৰক ভাৰ্সন টাইপ লাগিছে গানটো পুৰণা গানটোৰ আৰু সিনেমাখনৰ নাম কৈ দিও হোমৱৰ্ক সিনেমাখনৰ নামটো হোমৱৰ্ক হল আৰু এই সিনেমাখন মানে কি এজন সৰু লৰা যেতিয়া স্কুলত পঢ়া লৰা এজনৰ লাইফৰ ওপৰত বেস্ট হ'ব যেন লাগিছে হেনুকা লাগিছে কাৰণ আমি যেহেতু ট্ৰেইলাৰ টিজাৰ একো ৰিলিজ হোৱা নাই এই গতিকে আমি একদম ভালকে তো ক'ব নোৱাৰিম ষ্টৰীটো কি হ'ব কিন্তু বৰ্তমান গানটো চাই কিনে বা যিখিনি আমি আপডেটছ পাইছো এইখিনি লৈ কিনে এনেকুৱাই লাগে যে সিনেমাখন মানে সৰু কোৱালিটিৰ মানে হেই লৈ কিনে হ'ব আৰু সিনেমাখন ৰিলিজ হ'ব 12 ছেপ্টেম্বৰত গতিকে সিনেমা ঘৰত গতিকে সকলোৱে গৈ চাব কেনেকুৱা পাই সিনেমাখন আৰু সিনেমাখনৰ যদি ওপৰত এনে আৰু ষ্টৰী যদি আমি প্ৰেডিক্ট কৰো কেনেকুৱা হ'ব পাৰে যে এজন সৰু লৰা আজিকালি মানে ষ্টুডেন্ট লাইফটো কেনেকুৱা হেক্টিক মানে ৰাতিপুৱা উঠিয়ে স্কুল তাৰ পিছত টিউচন তাৰ পিছত আৰু বিভিন্ন ধৰণৰ ক্লাছ থাকে সুইমিং ক্লাছ থাকে ভলিবল ক্লাছ থাকে জুনে যি শিকে ফুটবল ক্লাছেছ থাকে তো তাৰ মাজত আৰু হোমৱৰ্ক থাকে স্কুলৰ তো হেইটোৰ ওপৰতে হ'ব যেন লাগিছে মানে কিমান হেক্টিক শিডিউল কিমান বেছি ভাৰ থাকে এজন ষ্টুডেন্টৰ ওপৰত আজিকালি দিনত আৰু সিনেমাখনৰ তলত এটা টেগলাইনও আছে let your child enjoy the nature কিবা এনেকুৱা টাইপত কাৰেক্ট গতিকে এইটোৰ পৰা বুজিব পাৰি যে মানে সিনেমাখনে এইটো মেছেজ দিব খুজিছে যে মানে পঢ়া শুনাৰ লগতে বাকি আমাৰ নেচাৰেলৰ পৰা যোনখিনি বস্তু শিকিব লগা আছে খেলকুদো ইম্পৰ্টেন্ট এনেকুৱা টাইপৰ এটা মানে চাগে সেইটোৱে যে মেছেজ দিব পাৰে সিনেমাখনত যে এতিয়া যদি মই অলপ কনটেক্সট আনো যে আগৰ আমাৰ দিনত যদি মই কওঁ তাৰমানে কি সকলোৱে তোৰ মানে বাহিৰত ওলাই খেলা ধুলা কৰিছিল ষ্টুডেন্ট লাইফটো আমাৰ তেনেকুৱাকে গৈছিল আমাৰ চাইল্ডহুডটো এটা টাইম আছিল আমি ৰাস্তাত ওলাই লওঁ তাৰপিছত আমি বিভিন্ন ধৰণৰ খেল ধেমালি কৰো বাহিৰা আউটডোৰ গেমছ খেলো কিন্তু আজিকালি সেই বস্তু দেখা পোৱা নাযায় আৰু নাযায় মানে এনেকুৱা আজিকালি মানে এনেকুৱা মানে হৈ গৈছে যান্ত্ৰিকতা হৈ গৈছে সকলোৰে মাজত টাইম নাই পেৰেন্টছৰো টাইম নাথাকে গতিকে তাৰ ফলত কি হয় ষ্টুডেন্টজনৰ মানে কি বহুত ইম্পেক্ট কৰে লাইফত আৰু যেতিয়া চাৰি দুৱাৰৰ মাজত আবদ্ধ হৈ থাকিব এজন শিশুৱে তো সেই খুজন অবভিয়াছলি মানে সেই বস্তুটো নাপাব যোনটো বস্তু পাব লাগে সেই টাইমখিনিত গতিকে শিকিব লগা বহুত থাকে আৰু পিছত এই বস্তুটো শিকিব নোৱাৰে সেই টাইমত কিছুমান বস্তু থাকে ন সেইটো টাইমত সেইটো বস্তুৱে শিকিব পাৰি তো এইখিনি বস্তুৰ ওপৰত কনসেপ্টৰ ওপৰত মেবি এই মুভিখন হ'ব পাৰে তো বৰ বেছি লম্বা নকৰো নেকি আৰু আমি নিশ্চয় ট্ৰেইলাৰ বা টিজাৰ আহিলে নিশ্চয় আমি আপডেট দিম প্লাস আমি 12 তাৰিখে নিজে মুভিখন চাবও যাম কেনেকুৱা হয় নিশ্চয় ৰিভিউ এটা দিম নিশ্চয় অবভিয়াছলি দিম তো এইখিনি আৰু তো দ্যাটস ইট ভিডিওটো কেনেকুৱা পালে জনাব আৰু মই এটা কথা কৈ দিও আমি বহুত কেটা অসমীয়া সিনেমাৰ ওপৰত আপডেট দিছো জবনি আমনি কৰে টুৰ আপডেট দিছো আৰু অগ্নিবীৰৰ ট্ৰেইলাৰৰ ওপৰত ৰিভিউ দিছো আকাশদ্বীপৰ কামবেক গতিকে আৰু যোদ্ধাৰ ওপৰত যোদ্ধা সিনেমাখনৰ ওপৰতো এটা হে দিছো ৰিভিউ দিছো তো কেনেকুৱা আপোনালোকে চাব গৈ ভিডিও কেটা কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আমাক তো এইখিনি আৰু লাইক কৰিব ভিডিওটো সাবস্ক্ৰাইব কৰিব চেনেলটো ভাল পালে দ্যাটস ইট থ্যাংক ইউ Audio Jungle